কৰি মোৰ পিতৃ দেউতাৰ সাবিত্ৰীৰ অনিষ্ট সাবিত্ৰীৰ অনিষ্ট সাধিব খুজিছ তোৰ সেই আশা কিন্তু নহ'ব পূৰণ তোৰ বিপক্ষে সাবিত্ৰীক থিয় দিব আজি ৰণ চন্দী ৰূপে কি অপূর্ব সুন্দরী সরগর যেন অপেশ্বরী নামি আসছে পৃথিবীর সকল সৌন্দর্য যেন সাবিত্ৰীতেই ম্লান হৈছে আৰু মই কিবা প্ৰয়োজন আছে সাবিত্ৰী তোমাক প্ৰয়োজন আছে সাবিত্ৰী আহা সাবিত্ৰী মোৰ হৃদয়ৰ শূন্যস্থান গৰাকী পুৰুষ তোৰ ষড়যন্ত্ৰৰ সৌভাগ্য সাবিত্ৰীয়ে কদাপিতো নকৰে বঞ্চা তোৰ মোৰ নতু কি কৰিবা সাবিত্ৰী তোৰ সেই পাপ দেহাত মই অতবাৰ পদাঘাত কৰিবা পদাঘাত কৰিবা তোমাৰ সেই পদাঘাতৰ কোমল স্পৰ্শ লাভ কৰিম মই আহা সাবিত্ৰী আহা সাবিত্ৰী আহা সাবিত্ৰী আহা প্ৰাণে চৰি দিয়ালি গান নাজানো যদি মই অৰণ্যৰ মাজলৈ পিতামাতাৰ আহাৰ যোগাবৰ বাবে তেনেহ'লে মোক মহাপাপে নচুবনে সাবিত্ৰী মাত্ৰ 3 দিন মাত্ৰ 3 দিনৰ কাৰণে আপুনি নাযাব ওলাই পিতৃ মাতৃৰ ফল মূল পুষ্প কৰি সকলো যোগাৰ কৰি আনিব সাবিত্ৰী মাত্ৰ আপুনি পিতৃ মাতৃৰ লগতেই থাকিব নাজ আপুনি পিতৃ মাতৃৰ লগতেই থাকিব
হ'বনে তোমাৰ ধ্যান? নহয় না, সেই বৰ শেষ হ'ব মোৰ। একাদশী তেনেহ'লে অনাহলে কিভাবে কপি কপি থাকিব তুমি এই অৰণ্যৰ মাজত? তাৰ বাবে কোনো চিন্তা নকৰিব না। যাওক, পিতামাতাই আপোনাৰ বিচাৰি কুটিৰত কৰিছে কন্দন। মই যাওঁ পিতৃ মাতৃৰ যোগাৰৰ বাবে যাওক না। হৰিদয়া মই ৰক্ষা কৰিবা মোৰ স্বামী দেৱতা। প্ৰথমতে তাকেই সংগ্ৰহ কৰি লওঁ। কাল সৰ্পই মোক কৰিলে বিষত গোটেই শৰীৰ মোৰ হৈছে জড়িত। পিতা পিতা ক'ত আছা পিতা? পিতা দেখো দেখো সর্বজন তুই রাই কি হ'ল আপোনাৰ? কিয় এনেদৰে শুই আছে পিতা? পিতৃ মাতৃ আপোনাৰ কাৰণে কুটিৰত আছে বাট চাই। নাথ, হোৱা চাওকচোন, পশ্চিমৰ আকাশত বেলি লহিয়ালে। উঠক উঠক নাথ, যাওঁ আমি পিতৃ মাতৃৰ কাষে। উঠক আপুনি নামাতে। আপোনাৰ অবিহনে মোৰ কি গতি হ'ব এই সংসাৰৰ মাজে? নাৰী মই দুৰ্ভাগীয়া নাৰী মই। মোৰে দুৰ্ভাগ্য স্বামী আজি
ৰমণী, এইয়া তুমি কি কৰিছা ৰমণী? মই আহিছো, মোক কাৰ্য সমাধা কৰিবলৈ দিয়া ৰমণী। হে প্ৰভু, কোন আপুনি? কিয় ইয়ালৈ আহিছে? কি বিচাৰিছে আপুনি? অনুগ্ৰহ কৰি ক'বনে এবাৰ? মই সেই মৃত্যুপতি ধৰ্মৰাজ ৰাম, তোমাৰ স্বামীৰ আয়ুষ যে অন্ত পৰিছে, সেইবাবে মই তেওঁৰ জীৱন নিবলৈ আহিছো ৰমণী। মই শুনিছিলো মানুহ মৰিলে আপোনাৰ দুখবিলাক কিনিবলৈ, কিন্তু মোৰ স্বামীক নিবলৈ আপুনি নিজে আহিছে কিয়? ৰমণী, তোমাৰ স্বামী সত্যৱান মহাভাৰতী, সেইবাবে মোৰ অনুসাৰে তেওঁৰ জীৱন নিয়াটো অনুচিত। সেইবাবে মই নিজে আহিছো তেওঁৰ জীৱন নিবৰ বাবে। নাই নাই, তৰজি বকলিয়া বিবজ বৰাজ আৰে দেখা দেখা সৰ্বজন বিধিৰ বিধান প্ৰভু 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 প্ৰভু, আৰে দেখা দেখা সৰ্বজন বিধিৰ বিধান দেখ দেখ সৰ্বজন বিধিৰ বিধান প্ৰভু মোৰ স্বামীৰ জীৱন মোক ঘূৰাই দিয়ক। ৰমণী, তুমি কিয় মোৰ পাছে পাছে আহি আছা? তোমাক আৰু লাগে কি? হে প্ৰভু, স্বামীৰ সংগী হৈছে তিৰোতাৰ ঘাইঘৰ। স্বামীৰ সংগ ত্যাগ কৰাটো তিৰোতাৰ কাৰণে নহয় উচিত। জ্ঞানী লোকে কয় প্ৰতিব্ৰতা তিৰোতাই স্বামীৰ সংগ ত্যাগ কৰাটো উচিত নহয়। জ্ঞানীসকলে কোৱা আছে জীৱনত এবাৰ হ'লেও সাধুৰ সংগ ল'ব লাগে। আপুনি সাধুৰো সাধু, পৰম সাধু। আপোনাৰ সংগ মই ত্যাগ কৰোঁ কেনেকৈ? অবিচ্ছি, তোমাৰ স্বামীৰ ধাৰ তুমি যতদূৰ সম্ভৱ কৰিছা সম্ভৱ। সেয়ে তুমি যোৱা এতিয়া স্বামীৰ সৎকাৰৰ ব্যৱস্থা কৰা আৰু পেট কাৰ্য কৰা সমাধান। ময়ো যাওঁ নিজ কৰ্তব্যত ঘৰ। আপুনি যদি মোৰ প্ৰতি সদয় হৈছে তেন্তে মোক এই বৰকেই কৰক প্ৰদান। মোৰ শহুৰ অন্ধ, ৰাজ্যত ধন ঐশ্বৰ্য বিভূতি আৰু দুই চক্ষু হেৰুৱাই বনৰ মাজত অতি কষ্টৰ জীৱন যাপন কৰিছে। তেওঁৰ অৱস্থা দেখি মোৰ অন্তৰখন সদায় পৰি থাকে। সেই প্ৰভু, আপুনি মোক এই বৰ দিয়ক যাতে তেখেতে পুনৰ হেৰুৱা ৰাজ্য, ধন ঐশ্বৰ্য বিভূতি, তেজ বল শক্তি আৰু সকলো সম্পদৰ গঢ়াই দিয়ে। অবিচ্ছি, মই তোমাক সেইবৰকে কৰিছো প্ৰদান।
কিয় মোৰ পাছে পাছে আহি আছে তোমাক আৰু লাগে কি সেদিন পথশ্ৰম মোৰ একোৱে হোৱা নাই স্বামী কাষতে থাকোঁতে পথশ্ৰম মোৰ কি হ'ব পাৰে জ্ঞানী লোকে কয় প্ৰতিব্ৰতা তিৰোতাই স্বামীৰ সংগ ত্যাগ কৰাটো উচিত নহয় জ্ঞানীসকলে কোৱা আছে এবাৰ হ'লেও জীৱনতে সাধুৰ সংগ ল'ব লাগে আপুনি সাধু পৰম সাধু আৰু সকলো প্ৰাণীকেই আপুনি নিয়তিৰ অধীন কৰি ৰাখিছে সকলো প্ৰাণী আপোনাক ধৰ্মৰাজ জং বোলে সাবিত্ৰী তোমাক আপুনি যদি মোৰ প্ৰতি সদয় কৈছে তেন্তে মোক এই পৰকীৰ কৰক প্ৰদান মোৰ পিতৃদেৱ পুত্ৰহীন আপোনাৰ কৃপাতে যেন তেখেতৰ 100 পুত্ৰ হয় আৰু এই পৃথিৱীত বংশ বিস্তাৰ হয় সাবিত্ৰী মই তোমাক সেই বৰকে কৰিলোঁ প্ৰদান মই এতিয়া আহিল সাবিত্ৰী সাবিত্ৰী যাই স্বামীৰ মৰমে সাবিত্ৰী যাই সাবিত্ৰী তোমাৰ ভক্তিত মই অতিকে সন্তুষ্ট মই তোমাৰ স্বামীৰ জীৱন দান কৰিম প্ৰদান এইয়া লোৱা তোমাৰ স্বামীৰ জীৱন সাবিত্ৰী ইয়াকে লৈ তুমি অতকালে মুখতি কৰি থাকিবা সাবিত্ৰী ময়ো যাওঁ এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ যাওক অপাৰ কৰোণা আপোনাৰ এই সাবিত্ৰীৰ প্ৰতি মই যাওঁ স্বামীৰ কাষলৈ স্বামী চেষ্টা পৰি গৈছে